হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোলৈকে। আজি ডেইলি ব্লগ এটা বনাম বুলি ভাবিছিলোঁ। ব্লগটো বনাবৰ টাইমেই নাপালোঁ, মানে আজি বিয়া এখন আছিলে, বিয়ালৈ গ'লোঁ। বিয়াখন খাই আহি বিয়াঘৰত মানে মই ৰিল চিল বনাই থাকিবলৈ মানে অকণমান লাজ কৰোঁ, মই নোৱাৰোঁ মানে। তাৰপিছত বিয়াৰ পৰা আহি ড্ৰেছ চেছ সলাই ল'লোঁ, ছোৱালী পঢ়াবলৈ বহালোঁ। বহাই ভাবিলোঁ আজি ভিডিঅ' এটা নিদিলে মোৰ ৱাটচ টাইমটো কমি কমি একদম মানে শেষ হৈ যাবগৈ। তাৰপিছত বোলো নাই, ভিডিঅ' এটা বনাওঁ। তেনেকুৱাতে আজি আকৌ মানে মাহঁতো আহিছিলে টাউনলৈ, মা ভণ্টি চব আহিছিলে। ভণ্টি হয় নি, ভাগৰ লাগিছে নি? অঁ, তাৰপিছত মা আৰু ভণ্টি আহিছিলে। ভণ্টি প্ৰব্লেম এটা কি হ'ল, ভণ্টি মানে বহুত ক্ষীণ, তাই মানে ডিঙিটো অকণমান আগফালে আগবাঢ়ি অহাগতে। কোনোবাই ক'লে মানে তাই ডিঙিটো অকণ ফুলিছে বুলি কৈ দিয়াৰ লগে লগে তাইও মানে ফুলা মানুহে কৈ দিয়াৰ লগে লগে বস্তুটো যেতিয়া ইমাজিন কৰিলেও সঁচাকৈ ফুলিছে নিব, এনেকৈ ভাবি লোৱাৰ পিছত তাই নিজকে ডিঙিটো শকত দেখিবলৈ ল'লে নহয়। ভয়তে তত নাই, 2-3 দিন ভয়তে ভাতেই খাব পৰা নাই। ইফালে ল'ৰা পৰীক্ষা, ভয়তে কি হ'ব, মোৰ কিবা এটা হ'লে কি হ'ব, সেই ভাৱটো আনি ল'লে। মানে আনি লৈ ভয়তে মানে একদম তত নাই, ইফালে মানুহজনৰ অফিচ ছুটি নাপায়। তেনেকৈ একদম কম সময়ৰ কাৰণে হ'লেও আহি দেখালেহি আৰু ডক্তৰক। দেখালে থাইৰইড চব মানে টেষ্ট কৰাইছে, কিবা ওলাই নি, ক'তো একো নাই, ৰিপৰ্ট নৰ্মেল। এনেই ভয়তে মানে একদম তত নাই, এনেই হুলস্থুলখন লগালে। এনেই গোটেই টেষ্ট কৰিলে মেলিলে, ক'তো একো নাই, নৰ্মেল। তাই ক্ষীণ ছোৱালী, এইটো ডিঙিটো অকণমান ওলোৱা, অকণমান হেৰি গতে লাগে। সেইকাৰণে কিছুমানে তাইক শকত দেখিলে ক'লে বুলিয়ে মানে একদম তত নাই। আমাৰো চিন্তাত তত নাই, কি হৈছে। আগৰ দিনত মানুহে এনেকৈ গলটো মানে সেই উশাহ বেমাৰটো মানুহবিলাকৰ প্ৰায় থাকে, বংশগত বুলি কয় আৰু। কিন্তু আজিকালি সেইবোৰ নাই, এইটো আইডিনৰ কাৰণে হয় বুলিও কয় আগতে। আজিকালি সেইটো নাই, তেনেকুৱা মানুহ দেখাই নাই আৰু। অঁ, মাহঁতো আহিছিলে, মাহঁতকো লগ কৰিলোঁ। মানে তাই এতিয়া যাওঁতে হাঁহি মুখে গৈছে। চবকে ভয়ো খুৱাই দিছিলে। তাই যেনেকৈ ক'লে, আমি ফটোত একো ধৰিব নোৱাৰোঁ মানে, তাই ফটো মাৰি দিছিলে যদিও। তাৰপিছত তাইকো লগ কৰিলোঁ। তাৰপিছত যাওঁতে একদম পূৰা হাঁহি ফূৰ্তিকৈ গৈছে। প্ৰথমতে আহোঁতে মানে অৱস্থাই নাই, মানে যেনেকৈ আহিছে মানে কি ক'ম আৰু, মানে ভয়তে মাতেই নুফুটে মানে এনেকুৱা। তাৰপিছত গ'ল, সিহঁতকো লগ কৰিলোঁ। তাৰপিছত মই যিহেতু ব্লগ বনাবলৈই নোৱাৰিলোঁ, মই এতিয়া ঘৰত আহি কিবা এটা বনাম বুলি ভাবিলোঁ। বনাবলৈ আকৌ পঢ়াবলৈ হ'লেই, 3 তাৰিখৰ পৰা পৰীক্ষা আছে। তাকে বোলো আৰু সকলোৱে খা খবৰ এটা লওঁ, কি খবৰ সকলোৰে। ইমান ধুনীয়াকৈ লাইভটো আহিলে সকলোৱে সহযোগ কৰে, মানুহখিনিলে মনতো পৰি আছে। এতিয়া যিহেতু লাইভ আহিবলৈ মোৰ টাইম নিমিলে, সেইকাৰণে চবকে ইয়াৰ পৰাই খবৰ লৈছোঁ। কমেণ্ট এটা কৰিব সকলোৱে। বিয়ালৈ গৈছিলোঁ যে একদম পূৰা মেকআপ মাৰি থোৱা আছে, মুখখন ধোৱাই নাই, ফুলি চুলি একো পিন্ধা নাই, লিপষ্টিক আৰু মেকআপ এইকেইটা মানে ধুবলৈ যাবলৈ এলাহতে আছে। মানে পঢ়াই আছোঁ যে, তাৰপিছত গৈ মুখ চুখ ধুই চাফ চিকুণ হৈ ল'মগৈ আৰু। আজিলৈ আহিছোঁ, সকলোকে বাই বাই।